গৰমৰ বন্ধত কৰবাত ফুৰিবলৈ যোৱাৰ পৰিকল্পনা আছে নেকি আপোনাৰ? নিজৰ পৰিয়ালটোক লৈ কিছু নিজৰ সময় কটাবলৈ আপুনি যাব পাৰে প্ৰকৃতিৰ ৰম্যভূমি দাৰ্জিলিঙলৈ। প্ৰকৃতিয়ে হিয়া উজাৰি সুন্দৰতা দান কৰিছে দাৰ্জিলিঙক। যিফালে চোৱা যায় সুন্দৰতা মাথো সুন্দৰতা। অতি কম খৰচত যদি আপুনি যাব বিচাৰে, প্ৰথমে আপুনি NJP লৈকে যাব পাৰে ট্ৰেইনত। NJP ৰেলৱে ষ্টেচনৰ পৰাই আপুনি দাৰ্জিলিঙলৈ পাই যাব চেয়াৰ টেক্সি। কম খৰচত যাব পাৰিব দাৰ্জিলিঙলৈকে। যদি আপুনি ট্ৰেইনত যাব নোখোজে, আপুনি যাব পাৰিব বাছেৰেও। আপুনি প্ৰথমে যাব লাগিব গুৱাহাটীলৈ। গুৱাহাটীৰ পৰা আপুনি স্লিপাৰ বাছ পাব শিলিগুৰিলৈকে। আপুনি ৰেড বাছ এপৰ জৰিয়তে বুক কৰিব পাৰিব টিকেট। শিলিগুৰিত বাছৰ পৰা নামিয়ে পাব চেয়াৰ টেক্সি, য'ত আপুনি 300 টকাৰ ভিতৰতে যাত্ৰা কৰিব পাৰিব দাৰ্জিলিঙলৈ। যদি আপুনি ফ্লাইটেৰে যাব খোজে, যিকোনো এয়াৰপৰ্টৰ পৰা আপুনি যাব লাগিব বাগডোগৰালৈকে। তাৰ পৰা পুনৰ টেক্সিৰে যাব পাৰিব দাৰ্জিলিঙলৈ। আনহাতে আপুনি টয় ট্ৰেইনতো যাব পাৰিব দাৰ্জিলিঙলৈকে। তাৰ বাবে অৱশ্যে আপুনি আগতীয়াকৈ বুকিং নকৰিলে অসুবিধাত পৰিব পাৰে আৰু মূল্যও তুলনামূলকভাৱে বেছি। এতিয়া আপুনি থাকিব ক'ত? দাৰ্জিলিঙৰ হৃদপিণ্ড স্বৰূপ মল ৰোডত কাষতে যদি আপুনি হোটেল ল'ব পাৰে, আপোনাৰ বাবে সুবিধা হ'ব। এখন হোটেল আপোনাক আমি দেখুৱাই দিছো, হোটেল পালিনিয়া। এক নমনীয় মূল্যৰ বিনিময়ত আপুনি থাকিব পাৰিব মল ৰোডৰ সমীপতে থকা এই হোটেলখনত। এতিয়া প্ৰশ্ন হ'ল, আপুনি চাব কি? বহুকেইটা ভিউ পইণ্ট আছে দাৰ্জিলিঙত। এই পইণ্টসমূহৰ সমান্তৰালভাৱে চিৰিয়াখানা আৰু দাৰ্জিলিঙৰ চাহ বাগিচা চাব পাৰিব। বিনামূলীয়াকৈ সোৱাদো ল'ব পাৰিব দাৰ্জিলিং চাহৰ। এই ভিউ পইণ্টসমূহ চাবৰ বাবে আপুনি টেক্সি ল'ব লাগিব। চালকসকলে লৈ যাব পইণ্টসমূহলৈকে। খোৱাৰ বাবেও দাৰ্জিলিঙত আছে বহুকেইখন পৰিষ্কাৰ হোটেল। আপুনি নিৰামিষ বা আমিষ দুয়োবিধ খাদ্যই খাব পাৰিব এই হোটেলসমূহত। নিজে সকলো কৰিবলৈ যদি আপুনি অসুবিধা পায়, আপুনি শিলিগুৰিত নামিয়ে যোগাযোগ কৰিব পাৰিব ট্ৰেভেল এজেঞ্চিৰ সৈতে। শিলিগুৰিৰ ট্ৰেনজিং নৰ্গে বাছ আস্থানত থকা এটা বিশ্বাসযোগ্য ট্ৰেভেল এজেঞ্চি হ'ল ৰিভাৰ মাউণ্টেইন টুৰিজিম। এজেঞ্চিৰ সৈতেও আপুনি যোগাযোগ কৰিব পাৰে। আপোনাৰ ফুৰা, থকা, খোৱা সকলো দায়িত্ব ল'ব এই এজেঞ্চিটোৱে। আপুনি নিশ্চিত হৈ ঘূৰিব পাৰিব দাৰ্জিলিঙত। দাৰ্জিলিঙৰ মল ৰোড চাবলৈ নাপাহৰিব। रिवर माउंटेन टूरिज्म जो आपको दिख रहा है, देखिए रिवर माउंटेन टूरिज्म हम लोग का अपना ट्रेवल से अपना प्लस दार्जिलिंग सिक्किम में अपना होटल है हम लोग का, जो कि मिनिमम रेंज में प्रोवाइड करते हैं टूरिस्ट के लिए। आप लोग ऑल ओवर इंडिया में कहीं से भी आ सकते हैं। हम लोग यहाँ से बस सर्विस है सिलीगुड़ी से दार्जिलिंग 105 पर पर्सन, प्लस सुमो में जाएंगे तो आपको 200 है पर पर्सन। हम लोग का ऑफिस पर खुद का अपना गाड़ी का अपना एकदम हम लोग का, प्लस माल रोड पर अपना हम लोग का रूम है 1800 से शुरू है हम लोग का, अप टू 2000 तक है विद ब्रेकफास्ट कॉम्प्लीमेंट्री। प्लस साइट सीइंग जो दार्जिलिंग और सिक्किम में रिजर्व जाते हैं, उससे पैसा कम करने के लिए शेयरिंग बेसिस पर हम लोग कराते हैं ग्रुप करके, वो भी सुमो में। सुमो में 10 लोग रहते हैं, आप अगर 2 लोग हैं तो शेयरिंग में जाएंगे तो मिनिमम प्राइस में आपका सिलीगुड़ी टू सिलीगुड़ी पैकेज हम लोग करते हैं। तो उसके लिए आप हमारा वेबसाइट पर जाके कॉन्टैक्ट कर सकते हैं, नंबर दिया हुआ है, कहीं से भी कॉल कर अपने व्हाट्सअप में चैट कर सकते हैं। और मिनिमम प्राइस में आप दार्जिलिंग, गैंगटॉक, सिक्किम आराम से घूम के फिर अपने वहाँ पर जा सकते हैं। सिलीगुड़ी में आपको तेंजिंग नॉर्गे बस स्टैंड में उतर के आपको इंडियन ऑयल पेट्रोल पंप है, वहाँ पर आके किसी से पूछेगा रिवर माउंटेन टूरिज्म, वहीं पर अपना ऑफिस है, सेंट्रल गवर्नमेंट बस स्टैंड वहाँ पर। উভতনি যাত্ৰাত আপুনি এটা ৰাতি কটাই আহিব পাৰিব শিলিগুৰিত। শিলিগুৰিৰ বিশ্বদ্বীপ চিনেমা হলৰ কাষতে আছে দেৰগাঁও কোৰালগুৰিৰ এজন যুৱ ব্যৱসায়ী ৰাজু ঘোষৰ এটা গেষ্ট হাউচ, নাম পূজা গেষ্ট হাউচ। লজটো আছে আপোনাৰ প্ৰধান নগৰ শিলিগুৰি প্ৰধান নগৰ বিশ্বদ্বীপ চিনেমা হলৰ লগত। অৰিজিনেল ঘৰ অসম গোলাঘাট জিলাৰ কোৰালগুৰি। ইয়াত মোৰ ৰুম আপোনাৰ 1000 টকা আছে, 1500 আছে, 1600 আছে, 2000 টকা আছে। সম্পূৰ্ণ অসমীয়া পৰিৱেশত এটা ৰাতি কটাই আপুনি শিলিগুৰি চহৰখন দৰ্শন কৰি কিছু সুন্দৰ স্মৃতি মনত লৈ আৰম্ভ কৰক উভতনি যাত্ৰা। সতেজতাৰে ভৰি পৰিব আপোনাৰ লগতে আপোনাৰ পৰিয়ালৰ মন।